পৰ্যাপ্ত বৰষুণৰ অভাৱত এতিয়া কৃষক ৰাইজে কঠীয়া ৰুব পৰা নাই নিজৰ কৃষিভূমিত। ইয়াকে লৈ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ফুলগুৰি গাঁৱত। এই ফুলগুৰিত এতিয়া পানীৰ অভাৱত একাংশ কৃষক ৰাইজে পথাৰত নামিব পৰা নাই। শাওণ মাহৰ সময়তো এতিয়া তেওঁলোকে কঠীয়া ৰুব নোৱাৰাত তেওঁ এক প্ৰকাৰ চিন্তিত হৈ পৰিছে। মই যিখিনি ঠাইত আছোঁ এই ঠাইখিনিত এতিয়া পথাৰত চিৰাল ফাট দিছে, কাৰণ নাই বৰষুণ, নাই জলসিঞ্চনৰ ব্যৱস্থা। মই দেখুৱাইছোঁ সেই পথাৰখনৰ দৃশ্য, কিমান চিৰাল ফাট দিছে এই পথাৰখনত। যি সময়ত অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি অহা বুলি ঢাক ঢোল বজাইছে, সেই সময়ত বৰ্তমানৰ সময়ত পথাৰত চিৰাল ফাট দিছে। মই দৃশ্য দেখুৱাই লৈছোঁ। এয়া মোৰ সৈতে এই অঞ্চলৰ কৃষক বেনু দাস আছে। মই তেখেতৰ পৰা কথাখিনি জানিব বিচাৰিম। তেখেত এতিয়া চিন্তিত, কাৰণ তেখেতৰ যি 16 বিঘা মাটিত এতিয়ালৈকে কঠীয়া ৰুব পৰা নাই। মই তেখেতৰ পৰা কথাখিনি জানিম, কিন্তু তাৰ পূৰ্বে মই দেখুৱাই লৈছোঁ কিমান পথাৰত চিৰাল ফাট দিছে। এই সময়ত বৰষুণৰ পানী উপচি থাকিব লাগিছিল কৃষিভূমিত, কিন্তু এতিয়া এই বিপৰীত ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে বেনু দাস আছে, তেখেতৰ পৰাই কথাখিনি পোনপটীয়াকৈ জানিব বিচাৰিম যে দাদা, আপুনি এতিয়া 3বাৰকৈ হাল মাৰিলে আপোনাৰ 16 বিঘা মাটিত, কিন্তু এতিয়া পানীৰ অভাৱত আপুনি লগাব পৰা নাই, কি ক'ব? এতিয়া আমি পানীৰ কাৰণে বহুত অসুবিধা হৈ আছে। মানে আমি 3বাৰ হাল মাৰিছিলোঁ, মানে এতিয়ালৈকে লগাব পৰা নাই। আৰু এতিয়া পানীৰ কাৰণে আগতো 3-4বাৰ এপ্লাই কৰিছিলোঁ বৰিঙৰ কাৰণে, এইটোও হোৱা নাই আমাৰ ফালে। আৰু এতিয়া চৰকাৰৰ পৰা কিবা সুবিধা দিলে আমাৰ ভাল হ'লে হয়। কি জেগাখিনি? এইটো ঘন ফুলগুৰি। আপোনাৰ কিমান মাটি আছে? 16 বিঘা। 16 বিঘা হয়। এতিয়া কি হ'ব, বৰষুণৰ পানী নাথাকিলে? বৰষুণ মানে এতিয়া লগাব নোৱাৰিম আৰু। এইটো ভেকুলী বিয়া পাতিব, এতিয়া পাতিব লাগিব। এনেকুৱা হ'লে ভেকুলী বিয়া পাতিব লাগিব। হয়, এইদৰে বেনু দাসে কৈছে যে বৰষুণৰ অভাৱত তেওঁলোক এতিয়া মহা চিন্তিত হৈ পৰিছে, কাৰণ পানী এতিয়া নাই পথাৰত। তাৰ বিপৰীতে চিৰাল ফাট দিছে। এই কৃষিভূমিত বৰষুণৰ অপেক্ষাত তেওঁলোক এতিয়া ব্ৰতী হৈ আছে। তেওঁলোকে বৰুণ দেৱতা কেতিয়া সন্তুষ্ট হ'ব, কেতিয়া তেওঁলোকে পানী পাব আৰু কেতিয়া তেওঁলোকে কঠীয়া ৰুব, সেয়া লৈ এতিয়া চিন্তিত। সেয়া যি কি নহওক, অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী বিভাগৰ মন্ত্ৰী অশোক সিংঘালক এই ফুলগুৰি গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ তেওঁলোকে কাটৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।